হয় শিৱসাগৰ জিলাৰ যি ঐতিহাসিক গড়গাঁৱৰ গড় আৰু খাৱৈ চাপ চিকুণৰ বাবে অহা লাখ লাখ টকা হৰাট কৰা সন্দৰ্ভত যোৱা 19 ফেব্ৰুৱাৰীত ND24ত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল আৰু তাৰ পিছতে এতিয়া দেখা গৈছে ৰাজ্যিক যি পুৰাতত্ত্ব বিভাগ সেই ৰাজ্যিক পুৰাতত্ত্ব বিভাগত এতিয়া হাহাকাৰ লাগিছে কিয়নো এই যি শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ যি গড় আৰু খাৱৈ চাপ চিকুণৰ বাবে আহিছিল প্ৰায় 32,84,000 টকা আৰু সেই 32,84,000 টকা এতিয়া হৰাজ কৰিছে বুলি ক'ব লাগিব ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা বাৰে বাৰে কামৰ ঠিকা লাভ কৰা এজন ঠিকাদাৰ ৰন্তু বৰগোহাঁই ৰাজ্যিক যি পুৰাতত্ত্ব বিভাগ সেই পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা বাৰে বাৰে তেওঁ কামৰ ঠিকা লাভ কৰে তেওঁ নিবিদা লাভ কৰে কিন্তু অতি আশ্চৰ্যকৰ বিষয় যে তেওঁ কোনো কাম নকৰাকৈ তেওঁ বিল উলিয়াবলৈ যায় কামৰ বিল উলিয়াবলৈ যায় মই অতীতক দেখাবলৈ অনুৰোধ কৰিছোঁ এক পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ এই যি শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ যি খাৱৈ আৰু আনহাতে যি ঐতিহাসিক যি গড় সেই গড় চাপ চিকুণৰ বাবে আহিছিল 32,84,000 টকা কিন্তু কোনো ধৰণৰ কাম নকৰাকৈ এইজন বিতৰ্কিত ঠিকাদাৰ ৰন্তু বৰগোহাঁই কামৰ বিল উলিয়াবলৈ তেওঁ হেঁচাৰ পৰা লাগিছে আৰু এটা কথা ক'ব লাগিব এই যি কাম এই কামৰ যি বিল উলিয়াবলৈ গৈছে সেই কামৰ বিল উলিয়াবলৈ হ'লে তেওঁক লাগে এই কাম কৰাৰ যি GPS সংলগ্ন ফটো আৰু আমি জনা মতে ND24ৰ হাতত অহা তথ্য অনুসৰি এই যিজন বিতৰ্কিত ঠিকাদাৰ এই বিতৰ্কিত ঠিকাদাৰ ৰন্তু বৰগোহাঁই হাতত মজুত নাই GPS সংলগ্ন ফটো আৰু তাৰ পিছতে এতিয়া হাহাকাৰ হৈছে ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ ভিতৰ চৰাত এটা প্ৰশ্ন হয় এই ৰাজ্যিক যি পুৰাতত্ত্ব বিভাগ সেই ৰাজ্যিক পুৰাতত্ত্ব বিভাগে এই বিতৰ্কিত যিজন ঠিকাদাৰ ৰন্তু বৰগোহাঁইৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ইয়াৰ উপৰিও ৰাইজৰ অভিযোগ অনুসৰি কেৱল তেওঁ এইটো কামেই নহয় ইয়াৰ উপৰিও চৰাইদেউত তেওঁ খোৱা পানীৰ বাবে যিবোৰ টেপ বহাইছিল সেই টেপসমূহ আজি বিকল হৈ পৰিছে আৰু এনেকৈ আচলতে তেওঁ যিজন বিতৰ্কিত ঠিকাদাৰ ৰন্তু বৰগোহাঁই লাখ লাখ টকা তেওঁ হৰাজ কৰি আহিছে বুলি ক'ব লাগিব আৰু কোনো কাম নকৰাকৈ যেতিয়া তেওঁ বিল উলিয়াবলৈ গৈছে এতিয়া এইজন বিতৰ্কিত যিজন ঠিকাদাৰ ৰন্তু বৰগোহাঁইৰ বিৰুদ্ধে ৰাজ্যিক পুৰাতত্ত্ব বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁক আচলতে যি ৰাজ্যিক পুৰাতত্ত্ব বিভাগ আছে ৰাজ্যৰ ব্যাগম বিভাগ সেই পুৰাতত্ত্ব বিভাগে তেওঁৰ বিৰুদ্ধে আচলতে ব্লেক লিষ্টেড ঘোষণা কৰিবনে এয়া আচলতে সময়ত লক্ষণীয় হ'ব বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু এই সমগ্ৰ ঘটনাক লৈ যি শিৱসাগৰ জিলাৰ যি ঐতিহাসিক গড়গাঁৱৰ স্থানীয় ৰাইজ হওক নাইবা ইয়াৰ স্থানীয় যিসমূহ বিভিন্ন দল সংগঠন আছে তেওঁলোকৰ মাজতো ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইজন বিতৰ্কিত ঠিকাদাৰ ৰন্তু বৰগোহাঁইৰ বিৰুদ্ধে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত